জিলাখনৰ বিভিন্ন ঠাইত দেখা গৈছে যোৱাৰ প্ৰভাৱ অকমান বেছি, এই বিষয়ে আপোনালোক কি ক'ব? জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলিভাৱে জুৱা খেল চলি আছে। এইটো আমি সকলো জিলাবাসী ৰাইজে গম পাওঁ, সকলোৱে জানে, সকলোৰে চকুৰ আগত চলি আছে। আৰু বিশেষকৈ প্ৰতিটো সপ্তাহত বৃহস্পতিবাৰ আৰু ৰবিবাৰত আমাৰ অলডুবা বজাৰ যে আছে, তাতে সপ্তাহত 2 দিন বজাৰ হয়। সেই বজাৰত প্ৰতিদিনে মুকলিভাৱে জুৱা খেল চলি থাকে। তাৰ ভিডিঅ' আপোনালোকে ইতিমধ্যে পাইছে, আমাৰ হাততো আছে। মুকলিভাৱে জুৱা খেল তাত চলি থাকে, অথচ পুলিচ প্ৰশাসন সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰি আছে। কালাপানী আউটপোষ্টৰ আণ্ডাৰত, মানকাছাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত, দুটা থানা ইয়াতে ইনক্লুড আছে। দুটা থানাৰ আণ্ডাৰত এনেকুৱা মুকলিভাৱে জুৱা খেল চলি আছে, অথচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল সম্পূৰ্ণ নীৰৱ ভূমিকা। ইয়াৰ ৰহস্য কি? যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে ইলিগেল যিমান বস্তু আছে, তীৰ, জুৱা, ডাব্বু যিমান বস্তু আছে চব বন্ধ হ'ব লাগে। অসমৰ বিভিন্ন এলেকাত ইতিমধ্যে হয়তো বন্ধ হৈছে, কিন্তু আমাৰ জিলাখনত এতিয়াও মুকলিভাৱে কিয় চলি আছে? এইবিলাক কি ৰহস্য কি আচলতে? এইবিলাক বন্ধৰ কাৰণে আমি আমাৰ জিলা আৰক্ষী অধীক্ষকক নিৰ্বাচনৰ আগত এটা মেমৰেণ্ডাম দিছিলোঁ যে জিলাখনৰ বিভিন্ন জাগাত ইলিগেল কাম চলি আছে, ইলিগেল স্মাগলিং, গেম্বলিং চলি আছে, এইবিলাক বন্ধ হ'ব লাগে। কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। জিলা আৰক্ষী অধীক্ষক আমাক কথা দিছিল যে নিৰ্বাচনৰ কাউণ্টিঙৰ পাছত আমি এইবিলাকো বন্ধ কৰিম, একশ্যন ল'ম, কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু দুটা থানাৰ আণ্ডাৰত বিশেষকৈ চলি আছে, কালাপানী আৰু মানকাছাৰ আৰক্ষী চকীৰ আণ্ডাৰত এইবিলাক চলি আছে। তো দুটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি বাৰে বাৰে সংগঠনৰ পৰা আমচুৰ পৰা বাৰে বাৰে অৱগত কৰি আছোঁ যে অতি শীঘ্ৰে ইলিগেল অসামাজিক অনৈতিক কামবিলাক বন্ধ হ'ব লাগে, কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। অথচ আমাকে ওলোটাই কয় আপোনালোকে ধৰাই দিয়ক, আপোনালোকে লগত যাওক। কি বাহানা বনাই থাকে এইবিলাক? আমি কিয় ধৰিব যাম? আমি কিয় দেখাই দিব যাম? আপোনালোক পুলিচৰ মানুহ নহয় নেকি? আপোনালোকৰ খাকী পোছাক দিয়া নাই নেকি? আপোনালোকৰ পাৱাৰ দিয়া নাই নেকি চৰকাৰে? ইলিগেল বস্তু বন্ধ কৰিবলৈ আপোনালোকৰ ক্ষমতা নাই নেকি? গতিকে ইলিগেল কাম বন্ধ কৰিবলৈ যদি ক্ষমতা নাই, তেতিয়াহ'লে কিহৰ চাকৰি কৰে আপোনালোকে? কিহৰ ৰাইজৰ জনসেৱাতে কিয় লিখিছে? গতিকে পুলিচৰ ওপৰত আমাৰ কোনো আক্ষেপ নাই, অকল দুটা স্পেচিফিক দুজন বিষয়াৰ ওপৰত আমি আজি ক'বলৈ ধৰিছোঁ। আমি ৰেচপেক্ট কৰোঁ পুলিচৰ খাকী পোছাকক, আমি পুলিচক ৰেচপেক্ট কৰোঁ, কিন্তু এই দুজন বিষয়াৰ ওপৰত আমাৰ বিক্ষোভ, ৰাইজৰ বিক্ষোভ যে ইমানবাৰ জনোৱাৰ পাছতো আজিলৈকে অসামাজিক অনৈতিক কাম কিয় চলি আছে? কিয় মুকলিভাৱে অনৈতিক অসামাজিক কাম কাজ আজিৰ তাৰিখলৈকে চলি আছে? কিয় বন্ধ কৰিবলৈ সাহস নাই? নে মাহিলী যিটো অংক সেইটো বন্ধ হৈ যাব? প্ৰতি মাহে যিটো গোটোৱা হয় সেইটো বন্ধ হৈ যাব নেকি? সেইকাৰণে বন্ধ কৰিব পৰা নাই। সমাজৰ চুকে কোণে প্ৰতিজন ব্যক্তিৰ কথা যে এই দুজন আৰক্ষী বিষয়াই আজিলৈকে কোনো ধৰণৰ ইলিগেল অসামাজিক অনৈতিক কাম কিয় বন্ধ কৰিব পৰা নাই? এইটো অকল আমাৰ আমচুৰ প্ৰশ্ন নহয়, এইটো সাধাৰণ জনতাৰ প্ৰশ্ন, প্ৰতিগৰাকী ৰাইজৰ জনতাৰ প্ৰশ্ন। এইটো কিয় বন্ধ কৰিব পৰা নাই? আজিও আপোনালোকৰ যদি আমি প্ৰশ্ন কৰিছোঁ, আমাৰ কালাপানী আৰক্ষী চকীৰ শামছুল হক মহোদয় আৰু মানকাছাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আপোনাৰ দীপক বৰগোহাঁই মহোদয়, আমি দুজনকে আপোনালোকৰ মাধ্যমেদি আমি প্ৰশ্ন কৰিছোঁ যে আজিৰ তাৰিখলৈকে আপোনালোকে কিয় ইলিগেল কাম বন্ধ কৰিব পৰা নাই? কিয় আপোনালোকৰ সাহস নকৰে এইবিলাক বন্ধ কৰিবলৈ? আৰু যদি এনেকৈ চলি থাকে আমাৰ সমাজখন নষ্ট হৈ যাব, আমাৰ সমাজখন বেয়া ৰাস্তাত চলি যাব। আৰু এইবিলাক চাফা কৰিবলৈ, এইবিলাক ক্লিন কৰিবলৈ পুলিচৰ চাকৰি চৰকাৰে দিছে। পুলিচক অসামাজিক অনৈতিক কাম চাফা কৰিবলৈ পুলিচক দায়িত্ব দিয়া হৈছে, সাধাৰণ মানুহক দিয়া নাই, আমি সংগঠনক দিয়া নাই। অকল আমি সংগঠনে ৰিমাইণ্ড কৰি দি আছোঁ, আমি অকল মনত পেলাই দি আছোঁ যে ক'ত কি চলি আছে আৰু কেনেকৈ চলি আছে। গতিকে অতি শীঘ্ৰে এইবিলাক বন্ধ হ'ব লাগে, গোটেইবিলাক ইলিগেল কাৰ্যকলাপ, অনৈতিক কাম কাজবিলাক চব বন্ধ হ'ব লাগে। অন্যথাই আমি যদি আমাৰ জিলাখনত কোনো ধৰণৰ ৰাস্তা নাপাওঁ, কোনো ধৰণৰ যদি একশ্যন যদি ষ্টেপ দেখিবলৈ নাপাওঁ, তেতিয়াহ'লে আমাৰ ৰাস্তা আছে, আমি গুৱাহাটীলৈ যাম, আমি পুলিচ একাউণ্টেবিলিটি কমিটিক জনাম বস্তুবিলাক, আমি DGP অফিচত গৈ পেলাই গোটেই বস্তুবিলাক বিতং আমি আলোচনা কৰি তাত আমি চব ৰিটেন কমপ্লেইন দি আহোঁ। অকল এইটো নহয়, বহুত ইলিগেল কামৰ ফাইল ইতিমধ্যে আমি ৰেডি কৰিছোঁ, আপোনালোকক কৈ দিলোঁ চিধাচিধি। ফাইল ইতিমধ্যে আমি যুগুতো কৰিছোঁ, এই গোটেইখিনি ফাইল লৈ পেলাই DGP অফিচত দিম, গোটেইখিনি লৈ পেলাই পুলিচ একাউণ্টেবিলিটি কমিটিত দিম। যদি এক সপ্তাহৰ ভিতৰত এই গোটেইবিলাক ইলিগেল কাম কাজ
অনৈতিক অসামাজিক কাৰ্যকলাপ যদি বন্ধ নহয়, সমাজখনক যদি বচাবলৈ চেষ্টা নকৰে, তেতিয়াহ'লে গোটেইখিনি লৈ পেলাই আমি গুৱাহাটীত দিম আৰু গুৱাহাটীত গৈ আলোচনা কৰি ক'ত কি চলি আছে সব আমি এইবিলাক জনাই দিম। আচলতে আপুনি ক'ব বিচাৰিছে যে মানকাছাৰ আৰু কালাপানী আৰক্ষীয়ে মানে মেনেজ হৈ আছে। নিশ্চয়, যদি মেনেজ নহয়, কালাপানী মানকাছাৰ যদি মেনেজ নহয়, তেতিয়াহ'লে কেনেকৈ চলিছে? পুলিচৰ পাৰমিশ্যন নলোৱাকৈ আপুনি ডাব্বু এটা বহাওকচোন। আপোনাক চেলেঞ্জ কৰিছো, আপুনি সাংবাদিক মানুহ, আপোনাক চেলেঞ্জ কৰিছো, আপুনি পুলিচৰ পাৰমিশ্যন নলৱাকৈ এটা ডাব্বু বহাওকচোন, এটা তীৰ কাউণ্টাৰ বহাওকচোন আপুনি পুলিচক নজনোৱাকৈ। লগে লগে ৰাতিৰ ভিতৰত আপুনি এৰেষ্ট হৈ ফৰৱাৰ্ড হৈ যাব। কিন্তু পুলিচৰ কনচাৰ্ণ লৈ পেলাই বহক, আপোনাক কোনো অভিযোগে কাম নকৰিব, আপোনাক কোনেও নধৰে। আপুনি মুকলিভাৱে চলাওক, জোৱা ডাব্বু যিমান যি আছে, যিমান ইলিগেল কাম আছে চলাই থাকক, কিন্তু পাৰমিশ্যনটো পুলিচৰ ল'ব লাগিব, কনচাৰ্ণটো ল'ব লাগিব। গতিকে এইবিলাক কি চলি আছে? চাউথ চালমাৰা জিলাখনত চলি আছে কি? আমি ক'লেতো কয় বদনাম হয় এইবিলাক, আমি কথা ক'লে ক'ব বদনাম হয় এইবিলাক, পুলিচৰ এগেইনষ্টত লাগিছে। আমি কাৰো এগেইনষ্টত লগা নাই, আমি কোনো পুলিচ বিষয়াৰ এগেইনষ্টত লগা নাই, অকল সঁচা কথাটো আমি মনত পেলাই দিছো। কোনো পুলিচ বিষয়ে আমাক বেয়া পাব নালাগে, আমি অকল সঁচা কথাটো মনত পেলাই দিছো যে আপোনালোকৰ দায়িত্ব কি আৰু আপোনালোকে কৰি আছে কি, আপোনালোকৰ কাম কি, আপোনালোকে কৰিছে কি, চৰকাৰে আপোনালোকক দায়িত্ব কি দিছে আৰু আপোনালোকে কি কৰি আছে। সমাজখন চাফা কৰিবলৈ আপোনালোকৰ দায়িত্ব দিছে, আপোনালোকৰ গাত খাকী পোছাক দিছে, আমাৰ গাত খাকী পোছাক দিয়া নাই, আমাৰ সংগঠনৰ গাত খাকী পোছাক দিয়া নাই, চৰকাৰে পাৱাৰ দিয়া নাই। গতিকে পুলিচৰ গাত খাকী পোছাক আৰু পাৱাৰ দিছে চৰকাৰে সমাজখন ৰক্ষা কৰিবলৈ, জনহিত জনসেৱাৰ্থে কৰিবলৈ। গতিকে এই কথাটো আমি মনত পেলাই দিবলৈ বাৰে বাৰে ৰিমাইণ্ড কৰি দি আছো, এইখিনি আমি কৈ আছো। এই বিষয়ে চৰকাৰক কি জনাব আপুনি? এই বিষয়ে আমি ডিজিপি মহোদয়ক আপোনালোকৰ যোগেদি আমি